দেখিলে তললৈ আহি গ'ল এইটো কাকৰ কি ধুনীয়া চক কি মজা তিনিটা একেষ্টে জইন হৈ গৈছে এজনক ধন্যবাদ দিছোঁ আৰু 3 দিনৰ কাৰণে মই নিমন্ত্ৰণ কৰিছোঁ কালিলৰ পৰা যে বাগান দুখনমান আছে আপুনি পাতটো ছিঙি দিব কল খকুৱা মানুহজনীয়ে কল বুলি কৈছে ন হেৰি নহয় আজি এইখিনিতে কথা এটা কওঁ দেই কাইলৈ আপুনি নিমখ বেছি ভালেই হ'ব ভালেই হ'ব ভাল হ'ব নমস্কাৰ দেই মই যে দুমণি গগৈ স্বাগতম জনাইছোঁ আজিৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে সেই ৰাতিপুৱাই শুই উঠি লৰালৰিকে মুখ হাত ধুই চাহ খাই গৈছিলোঁ পথাৰলৈ ঘাঁহ কাটিবলৈ বুলি আহিলোগৈ বাৰু আহিলোগৈ মই লৰালৰি হোৱাৰ কাৰণে আৰু আগতে ভিডিঅ' বনাই দেখুৱাৰ কাৰণে মই প্ৰস্তুত নকৰিলোঁ ক'তনো ঘাঁহ কাটিছোঁগৈ কিনো কথা কেনেকৈনো কাটিছোঁ কোন কোন গৈছোঁ লগত এইখিনি আপোনালোকক একেবাৰে নেদেখালোঁ আৰু সেই আহি মানে ঘৰ পাইছোঁহি আৰু এই মাত্ৰ পপাই মায়ে চলোৱা এই গাড়ীখন লৈ গৈছিলোঁ এইখনত মানে ভাল বস্তু উঠাবলৈ তেলো কম খায় কামতো দিয়ে আমাৰ সেইবোৰ যিবোৰ দামী দামী বাইক নহয় গাড়ী নহয় সেইবোৰ একো কামতেই নাই অকল মানুহ উঠোৱাহে মানুহক দেখুওৱা হয় আৰু মানুহ উঠোৱা হয় আৰু তেলো বেছি খায় সেইবোৰ গাড়ী কামত অহা গাড়ী ইয়াতো মানুহ উঠিব পাৰি সেইবোৰতো মানুহ উঠিব পাৰি সময় হ'লে এতিয়া 8:57 এই বোলো হেৰি পৰা আহোঁগৈ বাগানৰ পৰা কল কাটিবলৈ আহিছোঁ কল বাৰী একেবাৰে সোঁমাজত বুলি ক'লেও বেয়া নহ'ব বৰাবৰ কল কাটি আছোঁ জাহাজী কল কমেও মই 7 থোকা 8 থোকামান কাটিলোঁ চেনী কল এটুকা প্ৰথম হৈছে আৰু কাটিম বাৰু চেনী কল 3-4 থোকামান কাটিম জাহাজী কল 8 থোকামান হৈ যাব হ'ব আৰু 2 থোকামান কাটি দিম লাগিলে তাৰপিছত গছতে কল পকি গৈছেগৈ দেখিলে এটুকা এতিয়া কাটিছোঁ এইবোৰ চব কল দেখিলে এইবোৰ এনেকৈ এইটুকা দেখিলে তললৈ আহি গ'ল এইটুকা কল কি ধুনীয়া চক কি মজা তিনিটা একেষ্টে জইন হৈ গৈছে তাকে কালিলৈ হ'ল মঙলবাৰ বজাৰলৈও 2 থোকামান নিব লাগিব 2-3 থোকামান মালভোগ 3 থোকামান 2 থোকামান জাহাজী 1 থোকামান চেনি 1 থোকামান এনেকৈ মিলাই নিব লাগিব লাগিব টকা ভাত নাই খোৱা যে আপোনালোকে খাই ল'ব দেই আৰু এফালে চাহ বনাই আছে ন চাহ বাকিব লৈছে মই বনাই নিছোঁ এইফালে এমোনা আছে সেইফালে এমোনা আছে এইফালে পাত নহয় কল ইমানখিনি কাটি থৈছোঁ এইখিনি ঠেলাত উঠাম আৰু ঘৰলৈ নিম আৰু কেইটুকামান কালিলৈ মই বজাৰলৈ নিম নিজলৈ কল খকুৱা মানুহজনীয়ে কল বুলি কৈছে ন হেৰি নহয় আজি এইখিনিতে কথা এটা কওঁ দেই কাইলৈ আপুনি এবাৰ আহিব লাষ্ট আপুনিতো নাহে মই গম পালোঁ ন পাত ছিঙিবলৈ কাইলৈ লাষ্ট আৰু মই কৈছোঁ আৰু ভৰিতে ধৰিছোঁ আৰু দেই আমি জোঁৱাই মই গোবিন আৰু কাক কৈছোঁ আৰু কাক কেনেকৈ পাৰি কাইলৈ আহি দিব কাইলৈ আহিব কাইলৈ নহয় মই ভাবিছিলোঁ নহয় ভাবিয়ে থৈছোঁ ৰজাখনত ছিঙি আনি দিলে আমাৰ একদম বহুত সন্তুষ্ট হৈ যাম মই আজৰি হৈ যাম কোনজন বৰ্তা সেই বিনন্দত কাম আছে বোলে কাইলৈ সময় এতিয়া 12:45 আৰু আহি পালোহি সেই মই ৰিজৰ্ট লৈ থোৱা বাগান এখনলৈ বুলি আহিছোঁ কালি ৰাতিও আহিছিলোঁ ৰাতি পাত অলপ ইয়াৰ পৰা নিলোহি আজিও নিছোঁহি আৰু এবছৰৰ কাৰণে বাগান এখন ৰিজৰ্ট লৈছিলোঁ মই দেখুৱাইছোঁ আপোনালোকক ৰ'ব আজি লাষ্ট দিন আৰু আজিৰ পৰা পাত নিচিঙোহি আৰু নলৈহিও আৰু ওলালেও নোৱাৰি আৰু
এইখন বাগান মই এবছৰলৈ লৈছিলোঁ ৰিজত এই মানুহ ঘৰ আৰু পাতখিনি বাৰু দুদিনকৈ কালি ছিঙি দিছে আজি ছিঙি দিছে এই মালিকজনে বাৰু গাড়ীত উঠালোঁ ৱেইট কৰিলোঁ 35 কেজি পাত আছে ধুনীয়াকৈ লাং পেলাং নকয় অসমৰ ৰাস্তাটো বেয়া বাৰু তথাপিও যাম আৰু লাহে দিয়ে এজনক ধন্যবাদ দিছোঁ আৰু 3 দিনৰ কাৰণে মই নিমন্ত্ৰণ কৰিছোঁ কালিলৰ পৰা যে বাগান দুখনমান আছে আপুনি পাতটো ছিঙি দিব পাতখিনি লৈ আহি ঘৰ পালোহি এইটোৱে হ'ল আমাৰ ঘৰটো আৰু পাতখিনি য'ত থৈছোঁ বা থ'ব লাগে তাত থ'লোঁ এটা 20 দুপৰীয়াৰ ভাত কেইটামান খালোঁ আৰু সেই কাটি থোৱা কলখিনিহে বাৰীতে আছে অনাই নাই সেইটো আনিব লাগিব বাৰু আনিব লাগিব নহয় আনি পিনি ঠেলা গাড়ী তেওঁ বাহিৰত দিবগৈ লাগিব এটা চাপন আৰু বাগানত সোমাই আছোঁ পাত ছিঙি আছোঁ 5 কেজিমান হ'ব পাত 5 কেজিমান পাত ছিঙি দিওঁ ক'ত আজি এই ডাঙৰ বাগানখন শেষ হ'ব লাগে সেইফালে চাইডত এখন আছে ঘৰটো সেইফালে কি আছে বোলে জোঁৱাই ছিঙি আছে হাই বগৰী গছজোপা আছিলে বোলক জোঁৱাইডোখৰ যাব পিক হে নহয় জোঁৱাই এফালৰ পৰা ছিঙি যাবই বগৰী গছলৈকে এটা লাইনহে আৰু পাত ছিঙা কাম এতিয়া এইমাত্ৰ সমাপ্ত কৰিছোঁ বাকী দুটা গ'ল মই আহি আছোঁ এইখিনিতে অলপমান ছিঙিলোঁ অলপমান বাকী এই মোৰ সোঁহাতৰ সোঁফালৰ এই বাগানখনৰ পাত ছিঙি হৈ গ'ল বাকী এইখনত আছে এতিয়া বাকী কাইলৈ হ'ল মঙলবাৰ বুধবাৰ বৃহস্পতিবাৰ শনিবাৰলৈকে পাত চলিব ইয়াৰ কলৰ মাজৰ মই 3-4 থোকামান নিম বাকীখিনি থাকিব ইয়াতে কাইলৈ নিম ঠেলাত উঠাওঁ তাত সোমাইছে নেকি তেতিয়াহ'লে এইখন আপোনাক দিব লাগিব নহয় বাগানৰ পৰা আহিলোঁ আমি ঘৰ আহি পাইছোঁহি আৰু পাত নিবলৈ গাড়ীও আহিলে পাতো দিলোঁ সিহঁতে নিজে ভৰাই মেলি গোটেইখিনি লৈ গ'ল তাৰপিছত গা পা ধুই আহিলোঁ মানুহে ঘৰলৈ চাহ পানী খাবলৈ মাতিছে চাহ পানী খাবলৈ আহিলোঁ কচম চলিছে নি এই ছোৱালী ডাঙৰ ছোৱালীজনী সি কৈছিলেহি নহয় ভাত পালে মুখ আগত উঠিব দৰকাৰ নাই ভালে হ'ব ভালে হ'ব ভাল হ'ব ভালে মোৰ মুণ্ডাহাতে ক'ত কৈছিল কোনখন তই দিবি আমাৰ ভণ্টি দিব তুমি দিব নালাগে নহয় সেই মাছ মাংস অকণ সানি দি যায় দিব তাই মেকুৰীটোক ইয়াক আৰু মাছ মাংস খাম মজা লাগিছে দিলোঁ অলপ দাইল বনাব লাগিছিলে আৰু যেনিবা অলপ জোল হৈছিলে সেই ৰঙালাও পাত লগালে শুহিয়ে পেলাই ভাঙি পেলাই ঐ মাজেদি নহয় এই কাষ দিয়া পিঠা এইখন ধুই লওঁ দে আনি লওক পটাপট লগাই খাওঁ মই লৈছোঁ নহয় বিৰাট মেকুৰীটো জোল অকণ সানি মাংস সেই অকণ দি দিওঁ সঁচাকৈ দি দেচোন দি দে ভাল দে এক বাটি